হেল্ল' গাইজ, কেনেকুৱা লাগিছে চাওক। আজি বৰষুণ বতৰত ধুনীয়াকৈ মাছ অলপ ধৰিলোঁ, দেখিছেনে বাৰু? ইমান দেখিছে, অলপ অকলে মাছখিনি বাচিলোঁ, বুজিছেনে? আৰু ভাতত দি খাম বুলি ভাবিছোঁ। ইয়াৰ কেইটামান আছে বাচিবলৈ। চাওকচোন কিমান ধুনীয়া লাগিছে নহয় জানো? আৰু পুখুৰী মাছ সোৱাদেই বেলেগ। আৰু এতিয়া দেহাৰ কাৰণে কেইটামান মানে জুইতে হেৰি কৰি দিম বুলি ভাবিছোঁ দেই, ফ্ৰাই কৰি দিম বুলি ভাবিছোঁ। একদম মজাকৈ বনাম বুলি ভাবিছোঁ আৰু দেই। ৰাম কৃষ্ণ, বহুত দিনৰ মূৰত সৰু মাছ খাবলৈ পাইছোঁ দেই। একদম মজা লাগিছে। এইটো আমাৰ পুখুৰীকেইটা দেখিছেনে? পানী হেৰি হৈ আছে, দেখিছে বাৰু? আমাৰ দেহা দেখিছেনে? মাছ ধৰি পেলাই এতিয়া স্কুলত যাবলৈ ৰেডি। একদম আজি কি পৰীক্ষা দিবা আৰু কি লিখিবা? আজি পৰীক্ষাত? আজি যিখিনি পঢ়িছোঁ সেইখিনি লিখিব লাগিব। মাছ ধৰাটোকে লিখি তই নাহিবা এই বুলি আকৌ দেই। বাই। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজিৰ দিনটোৰ কাৰণে সকলোৱে ভালে আছে চাগে, হয় নহয়? আজি আমাৰ ৰেংবেং গণেশ নগৰত বৰষুণ দেই, একদম নগাঁও কটীয়াতলি। আপোনালোকৰ এইফালে কোন জেগাত বৰষুণ পৰিছে সকলোৱে কমেণ্ট কৰি জনাবচোন। ঠিক আছে, আমাৰ ইয়াত পূৰা দপদপাই বৰষুণ দিছে দেই। বৰষুণ পৰিলে বুলি ক'লে মোৰ কাৰণে অশান্তি লাগে, বুজিছেনে? ভাত পানী বনোৱা জেগাডোখৰ ইমান বৰষুণ পৰে নহয়, কি যে হ'ব মানে। চাওকচোন, আপোনালোকক এবাৰ ঢেকাই দিম বুলি ভাবিলোঁ দেই। এয়া যেনে তেনে দেহাক স্কুলত খোৱাই বোৱাই পঠিয়াই ল'ব পাৰিলোঁ আৰু তাৰপিছৰ পৰা চব্জি বনাই দপদপাই দিছে দেই আমাৰ ইয়াত বৰষুণটো। আপোনালোকৰ এইফালে কেনেকৈ দিছে নাজানো আৰু দেই। বৰষুণটো গৰম হ'লেও অশান্তি লাগে, বৰষুণ দিলেও অশান্তি লাগে। মানুহৰ জীৱনটো সঁচাকৈ কোনো পেলে মানে উপায় নোহোৱা হৈ যায়, হয় নহয় বাৰু গাইজ? সেয়া আজি দিনটো নেৰিবই চাগে। বাই এভৰিৱান, আজি ভিডিঅ' ইমানতে সামৰিলোঁ দেই।